ৰঙাপাৰাৰ আদাবাৰী চাহ বাগিচাত মাদক দ্ৰব্য নিবাৰণ, জুৱা খেল বন্ধ কৰাৰ দাবীত সজাগতা সভা। ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ শোভাযাত্ৰা। ৰঙাপাৰাৰ আদাবাৰী চাহ বাগিচাৰ উদ্যোগত তথা নতুন আদাবাৰী শাখাৰ সহযোগত ধপাত, মাদক দ্ৰব্য, গুটখা, জুৱা খেল আৰু অন্যান্য নিচাকাৰক দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। ৰঙাপাৰাৰ একাংশ চাহ বাগিচাত চুলাই মদ আৰু নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনৰ বাবে বহু পৰিয়াল আজি নিঃশেষ হৈছে। এনে নিচাজাতীয় সামগ্ৰী বাগিচা অঞ্চলত বন্ধ কৰাৰ দাবীত বাগিচাখনৰ একাংশ ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজ বাগিচাখনৰ পৰিচালক অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াৰ লগতে আগচাই এক শোভাযাত্ৰা উলিয়ায়। বাগিচা অঞ্চলত নিচাজাতীয় সামগ্ৰী বন্ধ কৰক, চুলাই মদ বন্ধ কৰক আদি শ্লোগানেৰে বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে। চাহ বাগিচাৰ অঞ্চলত চুলাই মদ আৰু বিভিন্ন নিচাজাতীয় সামগ্ৰিক প্ৰচলনৰ ফলত বহু পৰিয়াল আজি ধ্বংসৰ মুখলৈ গতি কৰাৰ লগতে সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ আহিছে। আমি দেখিবলৈ পাইছোঁ নতুন আদাবাৰীৰ স্থানীয় আৰ্টছাৰ কৰ্মকৰ্তাসকল, SCMSৰ কৰ্মকৰ্তাসকল আৰু স্থানীয় ৰাইজ লগতে কণ ছাত্ৰ ছাত্ৰীসকল সকলোৱে মিলি যি মাদক দ্ৰব্য, নিচাযুক্ত দ্ৰব্য নিবাৰণৰ কাৰণে যি সজাগতা সভা কৰিছে, খুব সুন্দৰ এটা প্ৰয়াস আৰু খুব সুন্দৰ এটা পদক্ষেপ। আমি প্ৰথমে ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু আজি বাগিচা অঞ্চলত বিভিন্ন চুকে কোণে আজি মাদক দ্ৰব্য গ্ৰাস কৰিছে আৰু বিশেষকৈ চুলাই মদ, যিটো লোকেলি চুলাই মদ বনোৱা হয়, যাক আমি ফটিকা বুলি কওঁ, গ্ৰাস কৰিছে। আৰু যাৰ কাৰণে আমাৰ বাগিচা অঞ্চলত বিভিন্ন বেমাৰ আজাৰ আমি দেখিবলৈ পাইছোঁ, শ্ৰমিক ৰাইজৰ মাজত বেমাৰ আজাৰ দেখিবলৈ পাইছোঁ। আৰু আমি এই মাদক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্য নিবাৰণৰ কাৰণে আমি ইয়াৰ বিৰুদ্ধে প্ৰত্যেক মুহূৰ্তে আমি মাত মাতি আহিছোঁ। আৰু আমি ইয়াক আমাৰ এই বাগিচা অঞ্চলৰ পৰা আমি ইয়াক মানে শেষ কৰিবৰ কাৰণে আমি বিভিন্ন সজাগতামূলক সভা আমি আয়োজন কৰিছোঁ। কিন্তু কি হয়, আমি তাৰপিছত আমি দেখিবলৈ পাওঁ 2-1 সপ্তাহ আমাৰ বন্ধ হয়, 2 দিন বন্ধ হয়, তাৰপিছত আকৌ পুনৰ আৰম্ভ কৰা হয়, যাৰ কাৰণে আমাৰ বিভিন্ন সমস্যাৰ আমি সন্মুখীন হ'ব লাগে বা শ্ৰমিকসকলে সমস্যাৰ সন্মুখীন হয়। আৰু আজি যি সজাগতা সভা আয়োজন কৰিছে এওঁলোকে, ইয়াৰ পিছত যাতে এই বাগিচাত বা এই বাগিচাৰ পৰা এটা উদাহৰণ এটা আৰম্ভ হওক, যে এই বাগিচাৰ পৰা বন্ধ হওক, অন্যান্য বাগিচাতো বন্ধ হওক এই মাদক দ্ৰব্যখিনি। আমি এইখিনি কামনা কৰিছোঁ এই মুহূৰ্তত। আৰু এই মুহূৰ্তত আপোনালোকৰ যোগেদি মই সকলোকে অনুৰোধ জনাইছোঁ যে যি মাদক দ্ৰব্য, গুটখা, ফুটকা আমাৰ বাগিচাত গ্ৰাস কৰিছে, আমি ইয়াক নিবাৰণ কৰিবই লাগিব, অন্যথা আমাৰ ভৱিষ্যত নষ্টৰ দিশে গতি কৰিব। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।